Hello friends, assalamu alaikum, namaskar. মই আজি অন্য এটা ভিডিও লৈ আইছো আপোনালোকৰ মাজত। আজি মই কি বনাইছো তাকে শেয়াৰ কৰিম, চাই থাকক। মই আজি আমি লোনা ইলিশ বুলি কও, মানে নিমখীয়া ইলিশ এটা লৈছো। ইলচা মাছ, ইলচা ইলিশ জুনে যি কয় আৰু লৈছো। তাৰ কাৰণে মই লৈছো এটা পিয়াজ, আলু এটা আৰু 6টা মান নহৰু কোৱান্টিটি মই অলপ বেছিকৈ লৈছো কাৰণ মই ইয়াৰ নহৰু দিয়ে বনাম। লগতে এটা আলু দিম। তাৰ কাৰণে মই আগতে মাছটো এনেকৈ বাছি লম, বাছি কাটি পেলাই অকমান পানীত তিয়াই থব লাগিব কাৰণ এটো বহুত নিমখ আছে। তিয়াই থলে মানে আধা ঘণ্টা মান এনেকৈ তিয়াই থলে নিমখটো গলি পেলাই নিমখটো কমে, নহলে এনেকৈ বনালে আঞ্জা বনালে খুবই নিমখে হয়। আৰু এটো আঞ্জাত এনেও নিমখ অলপ কমেই দিব লাগে, যেহেতু এটো নিমখীয়া ইলিশ বুলি কয় নহয় হয়ে মানে। এয়া মই কাটি লৈছো, কাটি বাছি এয়া মই পানীত তিয়াই থৈছো, দেখিছে। এটো পানীত তিয়াই থলে নিমখটো অলপ গলি পেলাই অলপ নিমখটো কম হ'ব। আৰু এতিয়া মই আলু, পিয়াজ, নহৰু এখিনি বাছি লম। মাত্ৰ অলপ ভাঙি আছে, সৰি। এয়া মই এটা আলু লৈছো, আলু এটাই দিম, বেছি নিদু, এটা দিম। আৰু এটা পিয়াজ আৰু এটা নহয়, নহৰু মই দেখিছেই, নহৰু কোৱান্টিটিটো অলপ বেছিকৈ দিম। মই নহৰুটো বাছি মাজেদি এটুকুৰ কৰি লৈছো, মানে এফুট নহৰু মই মানে দুটুকুৰ কৰি লৈছো। সেইখিনি দেখুৱা নাই, মানে নহৰু বাছোতে বহুত সময় লাগে, সেইকাৰণে ভিডিঅ'টো দীঘল হৈ যাব। সেইকাৰণে মই নহৰু বাছাটো দেখুৱা নাই, জাষ্ট বাছি কাটি লৈছো। আলুটোহে দেখাইছো কাটা, আৰু পিয়াজটো অলপ। মই আলু পিয়াজ এনেকৈ কাটি লৈছো, নহৰুটো মই কাটি আগতেই থৈ দিছো। যোনে শুকান মাছ খায় আৰু এইটো ইলচা মাছটো বা ইলিশ মাছ বা হিলচা যিয়ে কয়, এইটো যোনে খাইছে বহুতে টেষ্টি হয়। এইটো যদিও কাইট বেছি কিন্তু বহুত টেষ্টি। এইটো মানে ফ্লেভাৰটো কাৰণে বেছিকৈ খায়, ফ্লেভাৰটো খুব মানে যোনে খায় তাৰ কাৰণে মানে খুব ভাল, মানে ফ্লেভাৰটো মজা ফ্লেভাৰ। এইটো কাৰণে মানুহে বিশেষকৈ খায় এইটো, আৰু টেষ্টো হয়, বহুত কাইট আছে যেহেতু। মই তেল দি দিছো পেনত, দেখিছে তেল অলপ মই বেছি কৰি দিছো। এই নহৰুখিনি মই কাটি লৈছো, আৰু মই ইয়াত পিয়াজ নহৰুখিনি তেলত দি দিম কাৰণ পিয়াজ নহৰুৰ এটা কেঁচা এটা গুণ আছে, সেই অকমান মানে মই ভুনি ল'ম। তেনেকৈ মই বেছি ফ্ৰাই কৰি নলওঁ, অকমান জাষ্ট কেঁচা গুণটো যাব কাৰণে মই এইটো অকমান ফ্ৰাই কৰি ল'ম, বেছি নহয় অলপ। হৈয়ে গ'ল। মই মছলা দি দিছো, জলকীয়া গুড়ি। এইটো অলপ স্পাইচিয়ে হয়, মানে জ্বলা, শুকান মাছত অলপ জ্বলাই দিব লাগে, ভাল লাগে। মই হালধি গুড়ি একদম কমাই দিছো, আৰু নিমখটো অকমান দিছো, দেখিছে নিমখটো একদম কমাই দিছো। অকমান ধনিয়া গুড়ি দিছো, দি পেলাই মছলাখিনি মই এনেকৈ ভুনি ল'ম। অকমান পানী দিছো, দি পেলাই ভুনি লৈছো। এতিয়া মই ইয়াত আলুখিনি দি দিম। আলুখিনি ভুনা হ'লে তাৰপিছত মই মাছখিনি লাষ্টত দিম। মাছখিনি লাষ্টত দিয়াৰ কাৰণ হ'ল শুকান মাছটো এনে ভুনি ল'ব লাগে আচলতে মছলাত, কিন্তু এইটো ইলিশ মাছ মই ভুনি লোৱা নাই কাৰণ এইটো একদম কোমল হয়, মাছটো নৰম হয়, আৰু যিহেতু নিমখ দিয়া আছে আৰু বেছি নৰম। মই সেইকাৰণে তৰকাৰী হোৱাৰ জাষ্ট অলপ আগত দি পেলাই, এইটো ফ্লেভাৰৰ কাৰণে খাই যেতিয়া কোনো কথাই নাই, এইটো অলপ আগত দি পেলাই নমাই দিলেই হৈ যায়। মই অলপ পানী দিছো, দি পেলাই পানী দিছো মানে এইখিনি সিজিবৰ কাৰণে, আলুটো সিজিবৰ কাৰণে, অইন একো নহয়। নহৰু পিয়াজটো এনেই সিজিয়ে গ'ল, আলুটো সিজিবৰ কাৰণে জাষ্ট অলপ পানী দিছো। শুকান মাছতো ইমান পানীৰ দৰকাৰে নাই, পানী কমেই দিব লাগে, শুকানে খাব লাগে তৰকাৰী। ঝোল বনালে একদম বেয়া লাগে শুকান মাছ। মই মাছখিনি দি দিছো, দেখিছে পানীটোখিনি আছে, এইখিনিতে একদম ধুনীয়া কৰি সিজি শুকাই যাব, তৰকাৰীখিনিও হৈ যাব মানে। মই মাছখিনি দি দিছো, দি পেলাই মই ঢাকি দিম। এইটো তৰকাৰী বনাওঁতে বেছি সময় নালাগে, 5-6 মিনিটমান লাগে। এতিয়া পানীখিনি শুকাবলৈহে অলপ টাইম লাগিব, নহ'লে তৰকাৰীটো একদম ইজি। মই কেঁচা জলকীয়া দিছো, মানে মই শুকান জলকীয়া গুড়িটো দিছো যদিও বেছি দিয়া নাই, কাৰণ
শুকান জলকীয়াটোৱে অলপ ক্ষতি কৰে, পেটত ধৰে, কিন্তু কেঁচা জলকীয়াটো একদমেই ক্ষতি নকৰে। কেঁচা জলকীয়া খোৱাটো একদম অপকাৰ নহয়, একোৱেই নহয়। কেঁচা জলকীয়া যোনে জ্বলা খাব খোজে কেঁচা জলকীয়াটো দি ল'লেই হ'ল বেছিকৈ। আৰু শুকান মাছটো অলপ বেছি ভাল লাগে। চাওক কিমান ধুনীয়া হৈছে, পানীখিনিও শুকাইছে। আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।